চৰকাৰী বিদ্যালয়ত নাই খোৱা পানী বিজুলী ব্যৱস্থা প্ৰাগ নিউজৰ সৰজমিন তদন্তত স্পষ্ট দুৰ্বল আন্তঃগাঁথনিৰ ছবি অসমৰ একাংশ চৰকাৰী বিদ্যালয়ত বৰ্তমানেও ছাত্ৰ-ছাত্ৰীৰ বাবে নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নাই বিজুলী যোগান খুদ চৰকাৰী তথ্যত স্পষ্ট হোৱা অনুসৰি অসমৰ 1616খন বিদ্যালয়ত নাই বিশুদ্ধ খোৱা পানী ব্যৱস্থা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নথকা ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ভিতৰত 1382খন প্ৰাথমিক বিদ্যালয় 1043খন উচ্চ মাধ্যমিক আৰু 91খন উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত খৰিয়া লাইন মজদুৰ প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনত বৰ্তমানেও নাই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নগাঁও বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ভোমোৰাগুৰি নিম্ন বুনিয়াদী বিদ্যালয়ত অথচ বিদ্যালয়খনত জলজীৱন মিছনৰ অধীনত স্থাপন কৰা হৈছিল পানী যোগান আঁচনি কেনেকুৱা তোমালোকৰ ইয়াত যিটো এতিয়া যিমান গৰম তে পানী খাব পাৰা জানো নোৱাৰো পানী কি তোমালোকৰ পানী মানে অকমান লেতেৰা এতিয়া তোমালোকে পানী ক'ত খোৱা পানী আমি ঘৰৰ পৰা আনো ঘৰৰ পৰা লৈ আহা ন নগাঁও চৰাইদেউৰ বিদ্যালয়তো নাই বিশুদ্ধ খোৱা পানী চৰাইদেউৰ বৰহাটত এইখন আদৰ্শ বিদ্যালয়ত এই বিধ্বস্ত কুঁৱাটোৱেই ভৰসা ছাত্ৰ-ছাত্ৰীৰ বৰ্তমান বিদ্যালয়খনে কাষৰে এটা কোম্পানীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিদিনে আনিবলগীয়া হয় খোৱা পানী একেদৰে নগাঁও জিলাৰ চটকণ্ডলী প্ৰাথমিক বিদ্যালয়তো নাই বিশুদ্ধ খোৱা পানীৰ যোগান এই ছাত্ৰ-ছাত্ৰীসকলে খোৱা পানী ক'ৰ পৰা স্কুলত পানী পোৱা নে তোমালোকে স্কুলত পানী পোৱা নে দমকলত নেপাওঁ ক'ৰ পৰা আহে পানী ক'ৰ পৰা আহে বাইদেৱে আমাৰ মায়ে আনে নাদৰ পৰা আনে নাদৰ পানী তেওঁলোকে খাবলগীয়া হৈছে এই দৃশ্য নলবাৰী চহৰৰ মাজমজিয়াৰ এটা বৃহৎ অংগনৱাড়ী কেন্দ্ৰটোত স্থাপন কৰা হৈছিল পানী যোগান আঁচনি জলজীৱন মিছনৰ আঁচনি এতিয়া অচল কেন্দ্ৰটোত আনহাতে বিশুদ্ধ খোৱা পানীৰ দৰে এতিয়াও বহু বিদ্যালয়ত নাই বিজুলী যোগান নোহোৱা বিদ্যালয়ত উৎকট গৰমত ছাত্ৰ-ছাত্ৰীয়ে শৰীৰ হাত পেলাবলৈ কিতাপকেই ব্যৱহাৰ কৰিছে বিচনীৰ দৰে চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও অসমৰ 511খন বিদ্যালয়ত নাই ফেনৰ ব্যৱস্থা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ একাংশ বিদ্যালয়ৰ দৃশ্য এয়া গহপুৰৰ গমিৰিত বিজুলী ব্যৱস্থা নথকাত ক্ষোভিত ৰাইজ আমাৰ বিদ্যালয়খনলৈও 55,000 কিমান টকা আপোনাৰ দিয়া হৈছিল বিদ্যুতৰ আন্তঃসংযোগৰ বাবে সেই মুহূৰ্ততে আমি কথাটো কৈছিলোঁ যে যিহেতু বিদ্যালয়খনৰ গাঁওখনতেই কাৰেণ্ট নাই গতিকে এইটো আমি ইয়াত আন্তঃসংযোগ কৰিব নোৱাৰিম যি হওক আমাক কোৱা হ'ল যে অতি শীঘ্ৰে আপোনালোকক দিয়া হ'ব বিদ্যুৎ সংযোগ আৰু আমি সেইমতে ভিতৰুৱা সমস্ত কামখিনি কৰিলোঁ তেওঁলোকে আহি ইলেক্ট্ৰিচিটি বিভাগৰ ফালৰ পৰা মিটাৰ চিটাও বহাই থৈ গ'ল কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে গাঁওখনত বিদ্যুৎ সংযোগ দিবলৈ সক্ষম নহ'ল ধুবুৰী চহৰৰ একাংশ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অৱস্থা চাওক উৎকট গৰমে জীৱকুলক ত্ৰাহি মধুসূদন সোঁৱৰোৱাৰ সময়ত ধুবুৰীত ছাত্ৰ-ছাত্ৰীৰ দুৰৱস্থা কিন্তু ইমানৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগে ঢাক ঢোল বজাই আহিছে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি সবল বুলি কেৱল ইমানেই নহয় কাগজে পত্ৰই দেখুৱাই আহিছে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবদ ব্যয় কৰা কোটি কোটি টকাৰ হিচাপ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ